নমস্কাৰ অনলাইন হেল্প চেনেল আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা সায়েন্সৰ আমাৰ পৰিৱেশৰ অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ কিছুমান আলোচনা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে পৰিৱেশৰ চাৰিবিধ অত্যাৱশ্যকীয় পদাৰ্থৰ নাম লিখা। উত্তৰ পৰিৱেশৰ চাৰিবিধ অত্যাৱশ্যকীয় পদাৰ্থৰ নাম হ'ল অক্সিজেন, পানী, কাৰ্বন আৰু নাইট্ৰজেন। 2 নম্বৰ প্ৰশ্ন মাটি, বেক্টেৰিয়া আৰু আন মৃতজীৱী প্ৰাণীয়ে সহজে পচন ঘটাব নোৱাৰা পৰিৱেশৰ এবিধ সামগ্ৰীৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে প্লাষ্টিক। 3 নম্বৰ প্ৰশ্ন জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ বুলিলে কি বুজা উদাহৰণ দিয়া। উত্তৰ যিবোৰ পদাৰ্থ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয় সেইবোৰ পদাৰ্থক জীৱ নিম্নীকৰণ পদাৰ্থ বোলে। উদাহৰণস্বৰূপে জাবৰ-জোথৰ। আৰু যিবোৰ পদাৰ্থ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন নহয় সেইবোৰ পদাৰ্থক জীৱ অনিম্নীকৰণ পদাৰ্থ বোলে। উদাহৰণস্বৰূপে পলিথিন। 4 নম্বৰ প্ৰশ্ন পৰিৱেশ বা পৰিস্থিতি তন্ত্ৰ কিদৰে গঠিত হয়। উত্তৰ সকলো উদ্ভিদ, প্ৰাণী, অণুজীৱ, মানুহ আদিৰ লগতে ভৌতিক পৰিৱেশ সকলোবোৰ জীৱ আৰু পৰিৱেশৰ অজৈৱিক উপাদানবোৰৰ মাজত ওতঃপ্ৰোতভাৱে জড়িত থকা সামগ্ৰিক অৱস্থাটোক সামৰি পৰিৱেশ তন্ত্ৰ গঠিত হৈছে। 5 নম্বৰ প্ৰশ্ন পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ লিখা। ইয়াৰ উত্তৰ হৈছে পৰিৱেশৰ জৈৱিক উপাদানসমূহ হ'ল গছ-গছনি, প্ৰাণী আদি জীৱসমূহ আৰু অজৈৱিক উপাদানসমূহ হ'ল বৰষুণ, আৰ্দ্ৰতা, মাটি, খনিজ লৱণ, উষ্ণতা, বায়ু, বতাহ আদি। 6 নম্বৰ প্ৰশ্ন প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ আৰু মানৱ সৃষ্ট বা কৃত্ৰিম পৰিৱেশ তন্ত্ৰ কাক বোলে। উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হৈছে যিটো পৰিৱেশ বা পৰিস্থিতি তন্ত্ৰ প্ৰকৃতিৰ দ্বাৰা সৃষ্ট সেই তন্ত্ৰক প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ বোলে। উদাহৰণ গছ-গছনি, বনাঞ্চল, নদ-নদী আদি প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ অন্তৰ্গত। আনহাতে যি পৰিস্থিতি তন্ত্ৰ মানুহৰ স্বাৰ্থৰ বাবে মানুহৰ দ্বাৰা সৃষ্টি কৰি লয় তাকে মানৱ সৃষ্ট বা কৃত্ৰিম পৰিৱেশ তন্ত্ৰ বোলে। উদাহৰণ বাগিচা, খেতিপথাৰ আদি মানৱ সৃষ্ট বা কৃত্ৰিম পৰিৱেশ তন্ত্ৰ। 7 নম্বৰ প্ৰশ্ন পৰিৱেশৰ পৰা পোষক দ্ৰব্য আহৰণৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি। উত্তৰ হৈছে পৰিৱেশৰ পৰা পোষক দ্ৰব্য আহৰণৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক 3টা ভাগত বিভক্ত কৰা হৈছে আৰু সেয়া হ'ল উৎপাদন, উৎপাদক, উপভোক্তা আৰু বিয়োজক। 8 নম্বৰ প্ৰশ্ন উৎপাদক কাক বোলে। উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হৈছে যিবোৰ জীৱই সালোক সংশ্লেষণৰ মাধ্যমেৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে সেই জীৱবোৰকে উৎপাদন বা উৎপাদক বোলে। উদাহৰণ সেউজীয়া উদ্ভিদ, নীল, সেউজ, শেলাই আদি। 9 নম্বৰ প্ৰশ্ন উপভোক্তা কাক বোলে। ই কেই প্ৰকাৰৰ আৰু কি কি। উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হৈছে যিবোৰ জীৱই প্ৰত্যক্ষভাৱে উৎপাদন আৰু পৰোক্ষভাৱে উৎপাদকক ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে তাকে উপভোক্তা বোলে। উপভোক্তা 3 প্ৰকাৰৰ তৃণভোজী উদাহৰণ গৰু, ছাগলী, হৰিণ আদি, মাংসভোজী উদাহৰণ সিংহ, বাঘ আদি আৰু পৰজীৱী উদাহৰণ জোক, মহ আদি। 10 নম্বৰ প্ৰশ্ন বিয়োজক কাক বোলে। উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হৈছে যিবোৰ জীৱই মৃত জীৱৰ দেহ, জীৱৰ মল, বৰ্জিত পদাৰ্থ আদি সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব পাৰে সেই জীৱসমূহক বিয়োজক বোলে। উদাহৰণ বেক্টেৰিয়া, ভেঁকুৰ আদি। 11 নম্বৰ প্ৰশ্ন বেক্টেৰিয়া, ভেঁকুৰ আদি প্ৰাণীক বিয়োজক বুলি কিয় কোৱা হয়। ইয়াৰ উত্তৰ হৈছে বেক্টেৰিয়া, ভেঁকুৰ আদি প্ৰাণীক বিয়োজক বুলি কোৱা হয় কাৰণ এই জীৱবোৰে জটিল জৈৱ যৌগবোৰক বিয়োজন ঘটাই সৰল অজৈব পদাৰ্থলৈ পৰিৱৰ্তন কৰে। লগতে বিয়োজিত পদাৰ্থসমূহ মাটিৰ লগত মিহলি কৰি দিয়া যিবোৰ উদ্ভিদে খাদ্য হিচাপে পুনৰ্গ্ৰহণ মিহলি কৰি দিয়ে হ'ব। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো হৈছে খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰ কেইটা কি হিচাপে গণ্য কৰা হয়। ইয়াৰ উত্তৰ হৈছে খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকেই একোটা পৌষ্টিক স্তৰ হিচাপে গণ্য কৰা হয়। 13 নম্বৰ প্ৰশ্ন খাদ্য শৃংখলৰ স্তৰ কেইটা লিখা। উত্তৰ পৌষ্টিক স্তৰৰ প্ৰথম স্তৰটো হ'ল স্বভোজী জীৱ বা উৎপাদকবোৰ। পৌষ্টিক স্তৰৰ দ্বিতীয় স্তৰটো হ'ল তৃণভোজী প্ৰাণীবোৰ বা প্ৰাথমিক উপভোক্তাসমূহ। পৌষ্টিক স্তৰৰ তৃতীয় স্তৰটো হ'ল সৰু প্ৰাণী বা দ্বিতীয় উপভোক্তাসকল। আৰু পৌষ্টিক স্তৰৰ চতুৰ্থ স্তৰটো হ'ল ডাঙৰ প্ৰাণী বা তৃতীয়ক উপভোক্তাসকল। 14 নম্বৰ প্ৰশ্ন স্বভোজী জীৱবিলাকে কেনেকৈ খাদ্য বা শক্তি আহৰণ কৰে।
ইয়াৰ উত্তৰ হৈছে চৌপাশী জীৱবোৰে সূৰ্যৰ পৰা শক্তি আহৰণ কৰে আৰু সেই শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে। এই শক্তিক জীৱজগতৰ প্ৰায় সকলোবোৰ জীৱই যাৱতীয় কাৰুকাৰ্যসমূহৰ কাৰণে প্ৰয়োজনীয় শক্তি হিচাপে ব্যৱহাৰ কৰে। লগতে এই শক্তিসমূহ চৌপাশী জীৱলৈ আৰু বিয়োজক শ্ৰেণীৰ জীৱসমূহলৈ প্ৰবাহিত হয়। 15 নম্বৰ প্ৰশ্ন, স্থলজ পৰিস্থিতি তন্ত্ৰত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় কিমান শতাংশ সৌৰশক্তি ধৰি ৰাখিব পাৰে? ইয়াৰ উত্তৰ হৈছে স্থলজ পৰিস্থিতি তন্ত্ৰত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় 10% সৌৰশক্তি ধৰি ৰাখিব পাৰে। 16 নম্বৰ প্ৰশ্ন, জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে কিমান শতাংশ প্ৰবাহিত হয়? ইয়াৰ উত্তৰ হৈছে 10% প্ৰবাহিত হয়। 17 নম্বৰ প্ৰশ্ন, শক্তি বিলস্ক এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তন হওঁতে কিছু পৰিমাণৰ শক্তি পৰিৱেশত এনে এক অৱস্থাত থাকি যায় যে তাক পুনৰাই লাভ কৰিব নোৱাৰি। এই কথাষাৰ তিনিটা যুক্তি আগবঢ়োৱা। ইয়াৰ উত্তৰ হৈছে এই কথাখিনিৰ যুক্তি হ'ল যে স্থলজ পৰিস্থিতি তন্ত্ৰত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় 10% সৌৰশক্তি ধৰি ৰাখিব পাৰে। জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে 10% প্ৰবাহিত হয় আৰু প্ৰাথমিক উপভোক্তাবোৰে সেউজীয়া খাদ্য হিচাপে গ্ৰহণ কৰিলে সৌৰভাগ শক্তি তাপ শক্তি হিচাপে পৰিৱেশত এৰি দিয়ে আৰু কিছু পৰিমাণে পচন ঘটাই কাৰ্য সমাধা কৰাত ব্যৱহাৰ কৰাৰ লগতে বাকী থকাবোৰ বৃদ্ধি আৰু বংশবিস্তাৰ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে। 18 নম্বৰ প্ৰশ্ন, খাদ্য শৃংখল আৰু খাদ্য জাল কাক বোলে? উদাহৰণ দিয়া। অথবা খাদ্য শৃংখল আৰু খাদ্য জালৰ মাজত পাৰ্থক্য লিখা। ইয়াৰ উত্তৰ হৈছে পৰিৱেশত থকা উপভোক্তাবোৰে ইটোৱে সিটোৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰ কৰি জীয়াই আছে। প্ৰথম শ্ৰেণীৰ উপভোক্তাৰ ওপৰত দ্বিতীয় শ্ৰেণীৰ উপভোক্তাই, দ্বিতীয় শ্ৰেণীৰ উপভোক্তাৰ ওপৰত তৃতীয় শ্ৰেণীৰ উপভোক্তাই, তৃতীয় শ্ৰেণীৰ উপভোক্তাৰ ওপৰত চতুৰ্থ শ্ৰেণীৰ উপভোক্তা আদি হিচাপে নিৰ্ভৰ কৰি এক শৃংখলাৰ সৃষ্টি কৰে। ইয়াকে খাদ্য শৃংখল বোলে। উদাহৰণস্বৰূপে গছ বননি আদিক ফৰিঙে খায়, ফৰিঙক সাপে খায়, সাপক ঈগলে খায়, ঈগলক মানুহে খায় আদি এনেধৰণৰ খাদ্য শৃংখল অটুট ৰাখে। আনহাতে খাদ্য শৃংখলৰ স্তৰৰ সংখ্যা, দৈৰ্ঘ্য আৰু জটিলতা অনুসৰি খাদ্য শৃংখলৰ প্ৰকৃতি সলনি হয়। আমি পৰিৱেশত সঘনাই লক্ষ্য কৰোঁ যে একেটা জীৱকে বিভিন্ন উপভোক্তা স্তৰে অৰ্থাৎ বেলেগ বেলেগ জীৱই খাদ্য হিচাপে গ্ৰহণ কৰে বা ভক্ষণ কৰে। এই প্ৰকৃতিৰ বাবে খাদ্য শৃংখলবোৰ সৰল ৰৈখিক নহয়, প্ৰায়ে শৃংখলতাৰ সম্বন্ধ শাখা বিন্যাসৰ দৰে হয়। সেয়েহে এনে শৃংখলক খাদ্য জাল বোলে। উদাহৰণস্বৰূপে মাছক ভেকুলী, মানুহ, মাছৰোকা, সাপ আদি বিভিন্ন প্ৰাণীয়ে ভক্ষণ কৰে। সেয়েহে মাছৰ খাদ্যৰ শৃংখলটিক খাদ্য জাল হিচাপে বিবেচিত কৰা হয়। সেয়েহে আমি পাৰ্থক্য হিচাপে ইয়াকে ক'ব পাৰোঁ যে খাদ্য শৃংখল এক নিৰ্দিষ্ট ক্ৰম থাকে, কিন্তু খাদ্য জালৰ কোনো নিৰ্দিষ্ট ক্ৰম নাথাকে। খাদ্য শৃংখলৰ ক্ৰম সৰল ৰৈখিক, আনহাতে খাদ্য জালৰ ক্ৰম শাখা বিন্যাসৰ দৰে হয়। শক্তি প্ৰবাহৰ 19 নম্বৰ প্ৰশ্ন, শক্তি প্ৰবাহৰ দুটা উল্লেখযোগ্য কথা বা বাৰ্তা কি? ইয়াৰ উত্তৰ হৈছে শক্তি প্ৰবাহৰ দুটা উল্লেখযোগ্য কথা হ'ল যে প্ৰথমটো হ'ল শক্তিৰ প্ৰবাহ সদায় একমুখী দিশতহে হয়। উদাহৰণস্বৰূপে চৌপাশী জীৱবোৰে সূৰ্যৰ পৰা আহৰণ কৰা শক্তিখিনি পুনৰ সূৰ্যলৈ উভতি যাব নোৱাৰে। আৰু দ্বিতীয়তে হ'ল আমাৰ অজ্ঞাতেই কিছুমান ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ খাদ্য শৃংখলৰ যোগেদি আমাৰ দেহত প্ৰৱেশ ঘটে। উদাহৰণস্বৰূপে শস্য পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক দ্ৰব্যসমূহ এক অংশ পানী আৰু মাটিৰ লগত মিহলি হৈ থাকি যায়। সেয়াকে উদ্ভিদে পানী আৰু খনিজ লৱণ হিচাপে গ্ৰহণ কৰে। লগতে সেই খাদ্যকে আমি খাওঁ আৰু আমাৰ দেহলৈ সেই ৰাসায়নিক কীটনাশকবোৰ পৰোক্ষভাৱে প্ৰৱেশ কৰে। 20 নম্বৰ প্ৰশ্ন, শক্তিৰ প্ৰবাহ সদায় একমুখী দিশতহে হয়। উদাহৰণসহ বুজাই লিখা। ইয়াৰ উত্তৰ হৈছে শক্তিৰ প্ৰবাহ সদায় একমুখী দিশতহে হয়। উদাহৰণ, চৌপাশী জীৱবোৰে সূৰ্যৰ পৰা আহৰণ কৰা শক্তিখিনি পুনৰ সূৰ্যলৈ উভতি যাব নোৱাৰে। ঠিক তেনেদৰে তৃণভোজী প্ৰাণীয়ে গ্ৰহণ কৰা শক্তিখিনি আকৌ পুনৰ চৌপাশীলৈ পুনৰ উভতি নাযায়। 21 নম্বৰ প্ৰশ্ন, জৈৱিক বিবৰ্ধক কাক বোলে? উদাহৰণসহ বুজাই লিখা। ইয়াৰ উত্তৰ হৈছে যিকোনো খাদ্য শৃংখলত মানুহবোৰে আটাইতকৈ শীৰ্ষ স্থানত থাকে। সেয়েহে খাদ্য শৃংখলৰ মাধ্যমেৰে
হোৱা কোনো সুপ্ৰভাৱ আৰু দুপ্ৰভাৱবোৰ অধিকাংশ মানুহে ভোগ কৰিব লাগে। এই পৰিঘটনাক জৈৱিক বিবৰ্ধক বোলে। উদাহৰণস্বৰূপে আমি খেতিত ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক দ্ৰব্য প্ৰথমে শস্য আৰু শস্যৰ মাধ্যমেৰে আমাৰ দেহলৈ আহে আৰু অন্তিম উপভোক্তা হিচাপে ইয়াৰ প্ৰভাৱ আমাৰ দেহতে অধিকাংশ পৰে। 22 নম্বৰ প্ৰশ্ন, খাদ্য শৃংখলা আটাইতকৈ শীৰ্ষস্থানত কোন থাকে? ইয়াৰ উত্তৰ হৈছে মানুহবোৰ থাকে। 23 নম্বৰ প্ৰশ্ন, আমাৰ কাৰ্যকলাপে পৰিৱেশক কেনেদৰে প্ৰভাৱিত কৰে? উদাহৰণখন লিখা। ইয়াৰ উত্তৰ হৈছে আমাৰ কাৰ্যকলাপে পৰিৱেশক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে মানুহে ব্যৱহাৰ কৰা গাড়ী মটৰসমূহৰ পৰা আৰু ইয়াৰ পৰা নিৰ্গত হোৱা ধোঁৱাসমূহৰ পৰা প্ৰত্যক্ষভাৱে বায়ু প্ৰদূষিত হয়। লগতে এই প্ৰদূষণে পৰোক্ষভাৱে অজন স্তৰৰ অৱক্ষয় কৰে। সেয়েহে আমাৰ কাৰুকাৰ্যসমূহে বাৰুকৈয়ে পৰিৱেশক ক্ষতি কৰে। 24 নম্বৰ প্ৰশ্ন, মানুহে সৃষ্টি কৰা পৰিৱেশৰ দুটা সমস্যা লিখা। ইয়াৰ উত্তৰ হৈছে মানুহে সৃষ্টি কৰা পৰিৱেশৰ দুটা সমস্যা হ'ল বায়ু প্ৰদূষণ আৰু অজন স্তৰৰ অৱক্ষয়। 25 নম্বৰ প্ৰশ্ন, অজনৰ অণুটো অক্সিজেনৰ কেইটা পৰমাণুৰে গঠিত? ইয়াৰ উত্তৰ হৈছে অজনৰ অণুটো অক্সিজেনৰ 3টা পৰমাণুৰে গঠিত। 26 নম্বৰ প্ৰশ্ন, অজন কেনেদৰে উৎপন্ন হয়? অজন স্তৰৰ ভূমিকা কি বা অজন স্তৰে আমাক কেনেদৰে সহায় কৰে? ইয়াৰ উত্তৰ হৈছে অজনৰ অণুটো অক্সিজেনৰ 3টা পৰমাণুৰে গঠিত। অজনবোৰ বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা অক্সিজেন আৰু অতি বেঙুনীয়া ৰশ্মিৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হয়। অতি উচ্চ শক্তি সম্পন্ন এই অতি বেঙুনীয়া ৰশ্মিয়ে অক্সিজেনত থকা পৰমাণু দুটাক পৃথক কৰে আৰু মুক্ত অক্সিজেনলৈ সলনি কৰে। ইয়াতে সমীকৰণটো দিয়া আছে। এটা অক্সিজেন, প্ৰথমতে এটা অক্সিজেন দিয়া আছে, তাৰপিছত যোগ দুটা অক্সিজেন আৰু তাৰপিছত 3টা অক্সিজেন পৰমাণু যোগ হৈ অজন হৈছে। অজন স্তৰে সূৰ্যৰ পৰা নিৰ্গত হোৱা অতি বেঙুনীয়া ৰশ্মি অৰ্থাৎ আল্ট্ৰাভায়োলেট ৰশ্মিৰ পৰা পৃথিৱীৰ পৃষ্ঠত অহাত বাধা দিয়ে আৰু সুৰক্ষা কৰে। 27 নম্বৰ প্ৰশ্ন, সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ দুটা অসুবিধা বা ক্ষতিকাৰক বিষয় বা দুপ্ৰভাৱ উল্লেখ কৰা। ইয়াৰ উত্তৰ হৈছে সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ দুটা অসুবিধা বা ক্ষতিকাৰক বিষয় বা দুপ্ৰভাৱ হ'ল সূৰ্যৰ বেঙুনীয়া ৰশ্মিয়ে মানুহৰ দেহৰ ছালত কৰ্কট ৰোগৰ সৃষ্টি কৰে আৰু সূৰ্যৰ বেঙুনীয়া ৰশ্মিয়ে অতি বিষাক্ত জীৱৰ মৃত্যু ঘটাব পাৰে। 28 নম্বৰ প্ৰশ্ন, মানুহৰ দেহৰ ছালত কৰ্কট ৰোগৰ কাৰণ কি? ইয়াৰ উত্তৰ হৈছে মানুহৰ দেহৰ ছালত কৰ্কট ৰোগৰ কাৰণ হ'ল সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি। 29 নম্বৰ প্ৰশ্ন, অজনৰ পৰিমাণৰ হ্ৰাসৰ মূল কাৰণ কি? ইয়াৰ উত্তৰ হৈছে 1980 চনত অজনৰ পৰিমাণ অত্যন্ত হ্ৰাস পাইছিল। শীতলীকৰণ যন্ত্ৰ আৰু অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ হোৱা কিছুমান ৰাসায়নিক পদাৰ্থ, বিশেষকৈ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনক মূল কাৰণ হিচাপে অভিহিত কৰা হৈছে। 30 নম্বৰ প্ৰশ্ন, অজন স্তৰ ৰক্ষাত UNEPৰ ভূমিকা কি? ইয়াৰ উত্তৰ হৈছে 1987 চনত UNEPয়ে এক চুক্তি গ্ৰহণ কৰিছিল। এই চুক্তি অনুসৰি 1986 যিমান পৰিমাণৰ CFC উৎপাদন কৰিছিল তাতকৈ যাতে বেছি উৎপাদন নহয়, সকলো ৰাষ্ট্ৰই এই বিষয়ে সজাগ হোৱা উচিত। সেই লক্ষ্য ৰক্ষা কৰি পৰৱৰ্তী পৰ্যায়ত সফলতা লাভ কৰিছিল। 31 নম্বৰ প্ৰশ্ন, UNEPৰ সম্পূৰ্ণ ৰূপটো লিখা। ইয়াৰ উত্তৰ হৈছে UNEPৰ সম্পূৰ্ণ ৰূপ হ'ল ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম। 32 নম্বৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ শেষ প্ৰশ্নটো হৈছে CFCৰ ফুল ফৰ্ম কি? ইয়াৰ উত্তৰ হৈছে CFCৰ ফুল ফৰ্ম হ'ল ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।